হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম। হয়, এতিয়া আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই, কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে আৰু এইটো ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম আৰু মোবাইলতে ৰিজাল্ট থাকিব, গতিকে স্কুলত আহিবও নালাগে, মোবাইল এপতে ৰিজাল্ট চাব পাৰিব। ইতিমধ্যে আপোনালোকে ভিডিঅ'টো চাই ধৰিব পাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কথাকেইটা ক'লে। আপোনালোকে ভিডিঅ'টো চালে। শীঘ্ৰে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল, অতি সোনকালেই দিব। যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে HSৰ ফলাফল, যিকোনো মুহূৰ্ততে দি দিব। যেনেকৈ ক্লাছ 10ৰ ৰিজাল্টটো মুকলি হৈছিলে তেনেদৰে দিব। অলৰেডি মই আপোনালোকক ভিডিঅ' দেখাইছোঁৱে। শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে কোৱা মই ভিডিঅ'কেইটাও আপোনালোকক দেখাইছিলোঁ। আপোনালোকে সেইকেইটা ভিডিঅ'ও চাইছে। তেওঁ 5 মে'লৈকে দিছে টাইম। 5 মে'ৰ ভিতৰত ৰিজাল্ট মুকলি হ'ব বুলি কৈছে। হঠাৎ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। শিক্ষাৰ্থীৰ হাতত আজিকালি মোবাইল থাকেই। ঘৰতে বহি লাভ কৰিব পৰীক্ষাৰ ফলাফল। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম। হয়, এতিয়া আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই, কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে আৰু এইটো ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম আৰু মোবাইলতে ৰিজাল্ট থাকিব, গতিকে স্কুলত আহিবও নালাগে, মোবাইল এপতে ৰিজাল্ট চাব পাৰিব।